ওয়েলকাম টু মাই ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত আপোনালোকে চাব পাৰে SBI গুৱাহাটী ৰিক্ৰুইটমেণ্ট হয়। SBI ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। আপোনালোকে চাব পাৰে চাৰ্কেল অফিচাৰ ফালৰ পৰা বহুত পদ খালী হৈছে আৰু যিটো বয়স আছে 18 পৰা 35 বছৰলৈকে আপোনালোকে যিটো সময়সীমা আছে আৰু ইয়াত দেখিব পাৰে শিক্ষাগত যিটো অৰ্হতা অনলি গ্ৰেজুৱেশ্যন যদি কৰিছে, আপোনালোকে অনলি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব। আৰু ইয়াত সকলো মেল ফিমেল আবেদন কৰিব পাৰিব। ইয়াত মানে গোটেই তথ্যটো এটা ভিডিঅ'তে আছে। আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে সদায় এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। সকলো তথ্য কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব লাগিব আৰু কোনটো বিভাগত কিমানটা পদ আছে গোটেইখিনি আপোনালোকক কৈ দিম। আপোনালোকে সম্পূৰ্ণলৈকে এটা ভিডিঅ'তে পাই যাব। সম্পূৰ্ণলৈকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এটা ভিডিঅ'তে সকলোখিনি তথ্য দিয়া আছে। হ'ব, ভিডিঅ'টো এতিয়া চাই থাকক। স্যার আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় আপোনালোকে চাব পাৰে। SBI CBO ৰিক্ৰুইটমেণ্ট 2026। ইয়াত টোটাল পোষ্ট আছে 2253টা পদ আছে। ইয়াত গোটেইখিনি আপোনালোকক বুজাই দিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত টোটাল পোষ্ট আছে 2273। ইয়াত এটা পোষ্ট আছে। কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু ক'ত এপ্লাই কৰিব লাগিব, গোটেই প্ৰচেছটো ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম আৰু কৈ দিম। লগতে আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ, কিয়নো আপোনালোকৰ সহায়ৰ কাৰণে দিয়ে থাকোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে এটা লাইক এটা কৰি দিব। ইয়াত আপোনালোকক কি আছে, ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট দিছে, মানে ভেকেঞ্চি পদ মুকলি হৈছে, আপোনালোকে চাব পাৰে। ইয়াত কি লেখা আছে আপোনালোকে চাব পাৰে। যিটো লাষ্ট ডেট হয় ফেব্ৰুৱাৰী 18 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। 18/2/2026 ইয়াত মেনশ্যন কৰি দিয়া আছে। ষ্টেট বেংক অফ ইণ্ডিয়া SBI ৰিলিজ কৰিছে। ইয়াত কি আছে, CBO, ইয়াত কি আছে, চাৰ্কেল বেছড অফিচাৰ, আপোনালোকে চাব পাৰে। তাৰপিছত আপোনালোকে ইয়াত কি আছে, ইয়াত দেখিব পাৰে আপোনালোকে যিটো পোষ্ট আছে CBO, ইয়াত কি আছে, টোটাল পোষ্ট আছে 2273টা পোষ্ট আছে। ইয়াত আপোনালোকে চাব পাৰে। নৰ্থ ইষ্ট যিটো আছে পোষ্ট আছে নৰ্থ ইষ্টত, ইয়াত টোটাল পোষ্ট আছে 79টা পোষ্ট আছে, আপোনালোকে চাব পাৰে। আপোনালোকে গোটেই প্ৰচেছটো দেখুৱাম। আপোনালোকে কি আছে, ভিডিঅ'টো সম্পূৰ্ণলৈকে মানে শেষলৈকে চাই থাকিব, কিয়নো আপোনালোকক স্কিপ কৰি থাকিবলৈ স্কিপ আপোনালোকে কৰি থাকে, কিয়নো সেইবিলাক স্কিপ কৰিব নালাগে। গোটেই প্ৰচেছটো লাহে লাহেকৈ দেখিব লাগে। আপোনালোকে চাই থাকক, আপোনালোকক কৈ দিম সকলোখিনি কেনেকৈ। আৰু যদি কিবা কিবি ডাউট থাকে কমেণ্টত জনাব। ইয়াত আপোনালোকে দেখিব পাৰে এই যিটো লিমিট হয় 21 ইয়াৰ্ছ, 21 ইয়াৰ্ছৰ পৰা কি আছে, মানে 21 ইয়াৰ্ছৰ পৰা 30 ইয়াৰ্ছৰ মাজত যদি আছে, অথবা আপোনালোকে 21 বছৰ যদি হৈছে, 30 বছৰ যদি হৈছে, তাৰ মাজত যদি আছে, তেনেহ'লে ইয়াত কি আছে আবেদন কৰিব পাৰিব। 21ৰ পৰা 30 বছৰলৈ ইয়াত কি আছে আবেদন কৰিব পাৰিব। ইয়াত কি আছে, মেল ফিমেল সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। তারপর আপোনালোকে তাৰপিছতটো দেখিব পাৰে এই যিটো ৰিলেকশ্যন হয়, আপোনালোকে জানে এজ ৰিলেকশ্যনটো আছে ST STৰ কাৰণে আছে 5 বছৰ আছে, OBCৰ কাৰণে 3 বছৰ আছে, PWD কাৰণে আছে। আপোনালোকে ইয়াত মেনশ্যন কৰি দি আছে। আৰু চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় সেইখিনি ইয়াত কি আছে মেনশ্যন কৰি দি আছে। গ্ৰেজুৱেশ্যন এনি ডিচিপ্লিন, আপোনালোকে যদি গ্ৰেজুৱেট কৰিছে ছায়েন্সৰ হওক আৰ্টছৰ হওক, তেনেহ'লে ইয়াত কি আছে আবেদন কৰিব পাৰিব। ইয়াত লগতে যিটো এক্সপিৰিয়েঞ্চ হয় 2 ইয়াৰ্ছ, মিনিমাম যিটো 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ সেইটো লাগিব। আৰু ইয়াত লোকেল লেংগুৱেজটো জানিব লাগিব, কিয়নো আপোনালোকক কি আছে মানে সেইটোতো লাগিবই। তাৰপিছত ইয়াত কি আছে, কেণ্ডিডেট হু প্ৰডাক্ট 10-12 ষ্টেণ্ডাৰ্ড মাৰ্ক শ্বিট চাৰ্টিফিকেট হেভিং ষ্টুড দ্য, ইয়াত কি আছে মেনশ্যন কৰি দি আছে লোকেল আছে, মানে 12 পাছৰ চাৰ্টিফিকেটটো লাগিব আৰু মাৰ্কশ্বিটটো লাগিব লগত। আৰু ইয়াত দেখিব পাৰে আপোনালোকে এপ্লিকেশ্যন যিটো ফিজ হয় আনৰিজাৰ্ভৰ ক্ষেত্ৰত OBC EWS, মানে UR OBC EWSৰ ক্ষেত্ৰত কি আছে 750 টকা লাগিব, 750 সেইটো টকা লাগিব আপোনালোকক, মানে সেইটো মাচুলটো লাগিব এপ্লাই কৰোঁতে। আৰু SC ST PWDৰ কাৰণে কি আছে ইয়াত নালাগে, কোনো এপ্লাই ফিজ নালাগে। হাউ টু এপ্লাই, কেনেদৰে এপ্লাই কৰিব, গোটেই প্ৰচেছটো ইয়াত দিয়া আছে, আপোনালোকে চাব পাৰে। অথবা আপোনালোকৰ লিংকটো দিম, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে সোনকালে এপ্লাই কৰি ল'ব, কিয়নো লাষ্টত গৈ কি হয় চাৰ্ভাৰটোৰ প্ৰব্লেম দেখাই দিয়ে, সেইকাৰণে কৈছোঁ আগতে এপ্লাই কৰি ল'ব। ইয়াত কি আছে আপোনালোকে ফেব্ৰুৱাৰী 18 তাৰিখলৈকে আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট যিটো ডেট হয় ইয়াত মেনশ্যন কৰি দিয়া আছে 29 জানুৱাৰী 29 তাৰিখৰ পৰা সেইটো কি আছিল এপ্লাই ষ্টাৰ্ট হৈছে। আৰু যিটো লাষ্ট ডেট হয় ফেব্ৰুৱাৰী
18 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা যদি ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ ভালৰ কাৰণে সহায়ৰ কাৰণে আৰু কেছে ভিডিঅ' যদি ভাল পায় লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইয়াত আপোনালোকে লিংকটো আপোনালোকে পাই যাব মোৰ ডিছক্ৰিপশ্যনত আছে আপোনালোকে লিংকটো পাই যাব আৰু এডভাৰটাইজমেণ্ট যিটো ডিটেইলছ হয় সেইটো আপোনালোকে লগতে পাই যাব হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব হ'ব